নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ সায়েন্সৰ লেসন নম্বৰ 5। ছাত্ৰ ছাত্ৰীসকল পাঠটোৰ নাম আছে আমাৰ বিদ্যুৎ প্ৰবাহ আৰু ইয়াৰ ক্ৰিয়া। বিদ্যুৎ কি আৰু কেনেকৈ তৈয়াৰ কৰা হয় আৰু ইয়াৰ কামবিলাক কি তাৰে বিষয়ে এই পাঠটোত লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি ভালকৈ চাই থাকা। প্ৰথমত দি আছে কি আমাৰ 1 নম্বৰত বৈদ্যুতিক বৰ্তনীৰ নিম্নোক্ত উপাদানবোৰ চিহ্ন তোমাৰ টোকা বহীত অঁকা সংযোগিতাৰ বন্ধ অৱস্থাত থকা সুইচ বাল্ব কোষ দি থোৱা অৱস্থাত থকা সুইচ এটা বেটাৰী। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উত্তৰটো হ'ব বৈদ্যুতিক আহিলাত যেনেকৈ কি আছে আমাৰ সংযোগিতাৰ 2 নম্বৰ অফ অৱস্থাৰ সুইচ, তাৰপিছত 3 নম্বৰত কি দি আছে অন অৱস্থাৰ সুইচ আৰু 4 নম্বৰত দি আছে আমাৰ বাল্ব, 5 নম্বৰত দি আছে বিদ্যুৎ কোষ আৰু 6 নম্বৰত দি আছে কি আমাৰ বেটাৰী। আৰু আমাৰ চিত্ৰটো ইয়াত দি আছে কি সংকেতিক চিহ্নটো দি আছে। এইবিলাক তোমালোকে আঁকি ল'বা, বহীত এনেকৈ আঁকি ল'বা। এইটো এক্সামত অহাৰ চান্স ইমান এটা নাই, তোমালোকে এইটো স্কিপ কৰিলে হৈ যাব পাৰে, ইমান এটা ইম্পৰ্টেণ্ট নহয় এইটো কোৱেশ্চন। 2 নম্বৰ কি দি আছে আমাৰ তলত দিয়া চিত্ৰৰ পৰা বৰ্তনী চিত্ৰ অংকন কৰা। ইয়াতে আমাৰ এটা চিত্ৰ আঁকিবলৈ দিছে, তোমালোকে চাই লোৱা। এনেকৈ এটা চিত্ৰ আঁকিবলৈ কৈছে, তোমালোকে কপিত আঁকি ল'বা। 3 নম্বৰ কুৱেশ্যন কি দি আছে আমাৰ 5.22 চিত্ৰত দেখুওৱা 4টা কোষ এখন বৰ্ডত আৰ্ট খুৱাই লগোৱা হৈছে। 4টা কোষৰ বেটাৰী এটা সাজিবলৈ সিহঁতৰ প্ৰান্তবোৰ তাৰেৰে কেনেকৈ সংযোজিত হোৱা উচিত তাক দেখুৱাই ৰেখা অংকন কৰা। ইয়াত এইটো যে চিত্ৰ আমাৰ চিত্ৰটো এনেকৈ আঁকিছে, এইবিলাক আঁকিব লাগিব তোমালোকক। তলৰ 4টা কোষৰ দ্বাৰা তৈয়াৰ কৰা বেটাৰীৰ চিত্ৰ দিয়া হৈছে। এইবিলাক পৰীক্ষাত অহাৰ চান্স খুবেই কম, নাহে চাগে। 4 নম্বৰ কি দি আছে 5.23 চিত্ৰত দেখুওৱা বৰ্তনীত বাল্বটো জ্বলা নাই, তুমি ইয়াৰ কাৰণ উলিয়াব পাৰিবানে? বাল্বটো জ্বলাবলৈ বৰ্তনীটোৰ আৱশ্যকীয় সাল সলনি ঘটোৱা। ইয়াত দিছে এটা চিত্ৰ, তোমালোকে চাই লোৱা। এইটো তোমালোকৰ এক্সামত অহাৰ চান্স ইমান এটা নাই। ইয়াত কি কৈছে সমস্যাটো কি বিচাৰি উলিওৱা, বাল্বটো জ্বলাবলৈ আৱশ্যকীয় পৰিৱৰ্তনৰ ব্যৱস্থা কৰা। উত্তৰ দি আছে কি সমস্যাটো হ'ল বৰ্তনীটোত ব্যৱহাৰ কৰা বেটাৰীৰ দুয়োটা কোষৰ ধনমেৰু আনটো কোষৰ ধনমেৰুৰ লগত সংযোগ হৈ আছে। তাৰপিছত এটা কোষৰ ধনমেৰু আনটো কোষৰ ঋণমেৰুৰ লগত সংযোগ কৰিব লাগিব, তেতিয়াহে বাল্বটো জ্বলি উঠিব। তাত শুদ্ধ সংযোগ দেখুৱাব লাগিব। এতিয়া আহিল আমাৰ কুৱেশ্যন নম্বৰ 5 বিদ্যুৎ প্ৰবাহৰ যিকোনো 2টা প্ৰভাৱ উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকল এইটো কুৱেশ্যন তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, এইটো তোমালোকে ভালকৈ মুখস্থ কৰি ল'বা। ইয়াৰ উত্তৰটো ক'বলৈ গ'লে কি আছে আমাৰ বিদ্যুৎ প্ৰবাহৰ যিকোনো 2টা প্ৰভাৱ হ'ল যেনেকুৱা 1 নম্বৰত দি আছে কি তাপৰ উৎপাদন আৰু আনটো হ'ল চুম্বক ক্ষেত্ৰৰ উৎপাদন। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 6 যেতিয়া এডাল পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰা হয়, তেতিয়া পৰিবাহীৰ কাষৰ উত্তৰ দক্ষিণ মুৱাকৈ ৰখা চুম্বক শলাৰ বিক্ষেপণ ঘটে কিয়? এইটো কুৱেশ্যন ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট আছে, তোমালোকে চাই ল'ব ভালকৈ। ইয়াৰ উত্তৰ কি দি আছে আমাৰ চোৱা পৰিবাহীৰ মাজেৰে বিদ্যুৎ চালিত হ'লে পৰিবাহীৰ চাৰিওফালে এখন
চুম্বক ক্ষেত্ৰৰ উৎপন্ন হয় এই চুম্বক ক্ষেত্ৰই চুম্বক খলাৰ চুম্বক ক্ষেত্ৰৰ লগত কৰা অন্তঃক্ৰিয়াৰ ফলত চুম্বক খলাৰ বিক্ষেপণ ঘটে এতিয়া আহিল আমাৰ কোশ্চেন নম্বৰ 7 তলত দিয়া বৰ্তনীৰ চাবি বন্ধ বা অফ কৰি দিলে বৰ্তনী থকা চুম্বক খলাৰ বিক্ষেপণ ঘটিব এইটো কোশ্চেন তোমালোকৰ ইমান এটা ইম্পৰ্টেন্ট নহয় এক্সামত ছবি নাহে এনেকে উত্তৰত কি দি আছে চুম্বক খলাৰ বিক্ষেপণ নঘটে কাৰণ বৰ্তনীৰ সুইচ অফ চাবি বন্ধ কৰিলেও তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ নহয় যেহেতু বৰ্তনীত কোনো বিদ্যুৎ কোষ সংযোগ কৰা হোৱা নাই এতিয়া আহিল আমাৰ তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কোশ্চেন যিবিলাক 1 মাৰ্কছৰ আই থাকে খালি ঠাই পূৰ কৰা এইবিলাক তোমালোকৰ খুবেই ইম্পৰ্টেন্ট কোশ্চেন ইয়াত তোমালোকে কোশ্চেনখিনি চাই লোৱা এক্সামখিনি উত্তৰখিনি তলত দিয়া আছে ক নম্বৰত কি দিয়া আছে কোষৰ সংকেতিক চিহ্নৰ দীঘল ৰেখাডালে ইয়াৰ ডেশ প্ৰান্ত নিৰ্দেশ কৰে খ নম্বৰত দিয়া আছে দুটা বা ততোধিক কোষৰ সংযোগ ডেশ বোলে গ নম্বৰত দিয়া আছে কোঠালি উত্তাপকৰ মাজেৰে প্ৰবাহ চলিত কৰিলে ই ডেশ হয় ঘ নম্বৰত দিয়া আছে বিদ্যুৎ প্ৰবাহ হৈ তাপ উৎপন্ন হোৱা ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা সুৰক্ষা ব্যৱস্থাটোক ডেশ বোলে ইয়াৰ উত্তৰখিনি ইয়াত দিয়া আছে তোমালোকে চাই ল'বা বিদ্যুৎ কোষৰ সংকেতিক চিহ্নত থকা দীঘলীয়া আঁচডালে ধনাত্মক বুজায় 2 নম্বৰত বি নম্বৰত দিছে কি দুটা বা ততোধিক বিদ্যুৎ কোষৰ সংকেতক এটো ব্যাটাৰী বলে 3 নম্বৰত দিছে কি লোহিত তপ্ত বলে আৰু 4 নম্বৰটো আছে কি ফিউজ বলে এতিয়া আহিল আমাৰ কোশ্চেন নম্বৰ 9 তলৰ উক্তিবোৰ ভুল হলে ভুলত আৰু শুদ্ধ হলে শুদ্ধত চিন দিয়া ইয়াত তোমালোকৰ কেইটামান সেন্টেন্স দি আছে বাক্য দি আছে এইবিলাক কোনটো ভুল এতি তেনেহলে ভুল দিবলৈ কৈছে আৰু যেটো শুদ্ধ এইটো শুদ্ধ দিবলৈ কৈছে এইটো তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালোকে এনে অলপ চাই ললে হৈ যাব দুটা কোষৰ এটা ব্যাটাৰী সাজিবলৈ এটা কোষৰ ধনাত্মক প্ৰান্ত আনটো কোষৰ ঋণাত্মক প্ৰান্তৰ লগত সংযোগ কৰিব লাগে এইটো এই উক্তিটো আমাৰ কি দি আছে ইয়াত এইটো হ'ব আমাৰ ভুল উক্তি খ নম্বৰত কি দি আছে ফিউজৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ মাত্ৰাধিক হলে ফিউজ তাৰ গলি গৈ ছিগি যায় এইটো হ'ব আমাৰ উক্তিটো এইটো হ'ব শুদ্ধ উক্তি গ নম্বৰত কি দি আছে বিদ্যুৎ চুম্বকে লোহাৰ টুকুৰা এটাক আকৰ্ষণ নকৰে এইটো হ'ব আমাৰ ভুল উক্তি ঘ নম্বৰত কি দি আছে আমাৰ বিদ্যুতিক ঘণ্টাত এই টুকুৰা বিদ্যুৎ চুম্বক থাকে এইটো হ'ব আমাৰ কি শুদ্ধ উক্তি তাৰ পিছত 10 নম্বৰত কি দি আছে আমাৰ এটা আৱৰ্জনা স্তূপৰ পৰা প্লাষ্টিক মোনাবোৰ পৃথক কৰিবলৈ বিদ্যুৎ চুম্বক ব্যৱহাৰ কাৰ্যকাৰী হ'ব বুলি তুমি ভাবানে ব্যাখ্যা কৰা ইয়াৰ আমাৰ উত্তৰটো কি হ'ব মই নাভাবো কাৰণ বিদ্যুৎ ইয়াত ডট এনেকে জফলা হ'ব তোমালোকে লিখোতে লিখি ল'বা বিদ্যুৎ চুম্বকবোৰে চুম্বকীয় পদাৰ্থবোৰক হে আকৰ্ষণ কৰে প্লাষ্টিকৰ মোনাবোৰ চুম্বকীয় পদাৰ্থ নহয় আৰু ইয়াক বিদ্যুৎ চুম্বকে আকৰ্ষণ নকৰে তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল আমাৰ কোশ্চেন নম্বৰ 11 এজন বিজুলী মিস্ত্ৰীয়ে তোমালোকৰ ঘৰত কিবা মেৰামতি কাম কৰি আছে এটুকুৰা তাৰেৰে তেওঁ ফিউজটো সলাব খুজিলে তুমি সন্মত হবানে তোমাৰ প্ৰতিক্ৰিয়াৰ কাৰণ ব্যাখ্যা কৰা ছাত্ৰ ছাত্ৰীসকল এইটো কোশ্চেন তোমালোকৰ ইম্পৰ্টেন্ট আছে এই কোশ্চেনটো অলপ তোমালোকে ভালকে চাই ল'বা উত্তৰত দি আছে মই সন্মত নহওঁ কাৰণ ফিউজটো বিশেষ ধাতুৰে তৈয়াৰী আৰু বেছিকৈ যদি বিদ্যুৎ চলিত হলে
উত্তপ্ত হৈ গলি ছিঙি যাব। এতিয়া হ'ব কি আমাৰ কুৱেশ্যন নম্বৰ 12 চিত্ৰ দেখুৱাৰ দৰে এটা কোষ ৰেখা সঁজুলি এটা সুইচ আৰু এটা বাল্ব ব্যৱহাৰ কৰি জুবেদাই বৰ্তনী এটা সাজিলে। তাৰ পিছত তাই সুইচ দিয়া সত্ত্বেও বাল্বটো নজ্বলিল। বৰ্তনীৰ সম্ভাব্য ভুলবোৰ নিৰ্ণয় কৰাত জুবেদাক সহায় কৰা। ইয়াৰ উত্তৰটো তোমালোকে চাই ল'বা। এতিয়া আহিলে আমাৰ কুৱেশ্যন নম্বৰ 12 এই 12টোৱে আগতটোৱে ইয়াতে কুৱেশ্যনটো মই ডাবল লৈ আহিছোঁ। এইটো কৈছে কি জুবেদাই চিত্ৰত দেখুৱাৰ দৰে এটা কোষত ধাৰক লৈ সুইচ আৰু ব্যৱহাৰ কৰি বৰ্তনী তৈয়াৰ কৰিবলৈ যিহেতু ইয়াৰ তোমালোকে চোৱা উত্তৰ কি দি আছে জুবেদাই কৰা সম্ভাব্য ক্ৰিয়াবোৰ হ'ল যেনেকুৱা 1 নম্বৰত দি আছে বিদ্যুৎ কোষৰ সংযোগ ভুল হ'ব পাৰে। তাৰপিছত 2 নম্বৰত দি আছে বাল্বটো ফিউজ হ'ব পাৰে। 3 নম্বৰত দি আছে কি তাৰৰ সংযোগ স্থল ঢিলা হ'ব পাৰে আৰু নালাগে তোমাক এইখিনি পঢ়িলে হৈ যাব। তাৰপিছত তোমাক কি দি আছে তলত দিয়া ইয়াতে কি দিছে আমাৰ তলত দিয়া বৰ্তনীৰ ক্ষেত্ৰত ইয়াতে যেনেকুৱা 1 নম্বৰত দি আছে সুইচ অফ থকা সময়ত যিকোনো এটা বাল্ব জ্বলিব পাৰেনে। 2 নম্বৰত দি আছে সুইচ অন কৰাৰ পাছত বাল্বৰ ABCৰ জ্বলনৰ ক্ৰম কি হ'ব। ইয়াতে চিত্ৰটো তোমালোকে চাই লোৱা। উত্তৰ দি আছে প্ৰথমটো নোৱাৰে আৰু 2 নম্বৰ উত্তৰ কি দি আছে আমাৰ একে সময়তে তিনিওটা বাল্ব জ্বলি উঠিলে বাল্বৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি বাল্ববোৰ জ্বলিব। যিহেতু বাল্বৰ শ্ৰেণীবদ্ধভাৱে আছে গতিকে এ বাল্বটো যিমান উজ্জ্বল হ'ব বি বাল্বটো কম হ'ব আৰু চি বাল্বটো এ আৰু বিতকৈ বেছি কম হ'ব। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ ভিডিঅ'টো চাই আছা মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। এতিয়া মই তোমালোকক কেইটামান কথা ক'ব বিচাৰোঁ। তোমালোকে যদি মোৰ ভিডিঅ'টো চাই শেষ কৰিলা আৰু বা চাই আছা তেনেহ'লে তোমালোকে এই ভিডিঅ'ৰ পৰা কি বুজিলা নে বুজি পোৱা নাই মোক কমেণ্টত তোমালোকে জনাই দিবা। কাৰণ আমি অনলাইনৰ যোগেদি তোমালোকক শিকোৱাৰ কাৰণে বহুত চেষ্টা কৰি আছোঁ। কিন্তু ইয়াতে আমাৰ এটা প্ৰব্লেম কি আমি মানে ভালকৈ তোমালোকক কেনেকৈ বুজাম যে এই বস্তুটো আমি গম নাপাওঁ তোমালোকে বুজি পালানে নাই। অনলাইনতে আমি তোমালোকক চাব নোৱাৰি বা ফেচো নাই জাষ্ট খালি ৰেকৰ্ডিং কৰি দি আছোঁ তোমালোকক। সেইকাৰণে তোমালোকে কমেণ্টত জনাই দিবা তোমালোকে বুজি পালানে নাই। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ।